Hello everyone, আজি আপোনালোকৰ বাবে সহজতে ঘৰতে বনাব পৰা জিলাপিৰ এটা সোৱাদ লগা ৰেচিপি লৈ আহিছো আৰু লগতে আপোনালোক সকলোকে আকৌ এবাৰ আদৰণি জনাইছো আসামিজ কিচেন চেনেললৈ। জিলাপি আমি প্ৰায় সকলোৱে খাবলৈ ভাল পাম আৰু জিলাপিৰ নাম শুনিলে আমাৰ সকলোৰে মুখলৈ পানী আহে। আজিৰ এই জিলাপি ৰেচিপিটো আপোনালোকে একেবাৰে কম বস্তুৰে প্ৰায় 20 মিনিটমান সময়ৰ ভিতৰতে ঘৰতে বনাব পাৰে। আশা কৰোঁ আপোনালোকে আজিৰ ৰেচিপিটো নিশ্চয় ভাল পাব। তেনেহলে ভিডিঅটো শেষলৈকে চাই থাকিব। জিলাপি বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰেডিয়েন্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। প্ৰথমতে সসপেন এটা গেছত বহুৱাই দিছো। এয়া 1 কাপ চেনি ইয়াতে দি ললো। চেনিখিনিতে আধা কাপ পানী দি লৈছো। এতিয়া চেনিখিনি পানীৰ লগত গলিয়ে হলে অলপ সময় উতলিব দিম। এয়া চাওক আমাৰ চেনিখিনি গলি আহিছে। এই সিৰাপখিনি এতিয়া গেছৰ কম জুইত অলপ ডাঠ হৈ হলে অলপ সময় উতলি থাকিব দিম। এয়া দুটা ইলাচি সিৰাপখিনি দি ললো। আৰু এয়া 3-4 টোপালমান অৰেঞ্জ ফুড কালাৰ ইয়াতে দি লম। এইখিনি ভালদৰে এবাৰ মিলাই দিছো। ইয়াতে ফুড কালাৰটো আপোনালোকে দিব নিবিচাৰিলে নিদিয়াকৈ বনাব পাৰে। এয়া আৰু অলপ সময় উতলাৰ পিছত আমাৰ সিৰাপখিনি ডাঠ হৈ আহিছে। এইখিনি মই আঙুলিৰে চুই দেখুৱাই দিছো। সিৰাপটো চুলে অলপ তেলৰ দৰে আঠা আঠা হলে হৈ যাব। এইখিনি কিন্তু খুব বেছি ডাঠ হোৱালে উতলাই থাকিব নালাগে। মানে এডাল সূতাৰ দৰে ডাঠ হোৱালে উতলাব নালাগে। সিৰাপখিনি আমাৰ বনোৱা হৈ গৈছে, গেছটো অফ কৰি দিছো। এইফালে এয়া বাটি এটাত 150 গ্ৰাম ময়দা দি লৈছো। এতিয়া ময়দাখিনি ডাঙৰ চামুচেৰে এচামুচ ঘি দি লওঁ। ময়দাখিনি ঘিখিনিৰ লগত ভালদৰে এতিয়া এবাৰ মুহাৰি মুহাৰি সানি লৈছো। আপোনালোকে এই ময়দাখিনি ঘিৰ হলনি সমান পৰিমাণৰ ৰিফাইন তেল দি ল'বও পাৰে। জিলাপি বনালে ময়দাখিনিত অলপ ঘি সানি ল'লে কিন্তু খুব ধুনীয়া এটা গোন্ধ আহে। এতিয়া এয়া অলপ পানী লৈছো। ময়দাখিনিত পানীখিনি অলপ অলপকৈ দি সানি থাকিব লাগিব। পানীখিনি দিওঁতে এবাৰতে বেছিকৈ মই দি লোৱা নাই। বেছি পৰিমাণত এবাৰতে পানীখিনি দি ল'লে জিলাপিৰ কাৰণে বনোৱা ময়দাৰ ঘোলটো বেছি পনীয়া হৈ যাব পাৰে। এয়া চাওক ময়দাৰ ঘোলটো মই বনাই ল'লো। এইখিনি এইদৰে হাতেৰে ফেটি ফেটি মিলাই ল'ব লাগিব। এইখিনি যাতে ভালদৰে মিহি হৈ পৰে আৰু ময়দাৰ যাতে কোনো ধৰণৰ ডাঠ অংশ নাথাকে সেইটো চাই ল'ব লাগে। ময়দাৰে ঘোলটো খুব বেছি পাতল বা খুব বেছি ডাঠকৈ মই বনোৱা নাই। এয়া চাওক হাতেৰে এইখিনি ঢালি দেখুৱাইছো। জিলাপিৰ ঘোলটো এইদৰে হাতত এটা লেয়াৰ পৰা হ'ব লাগে আৰু ঘোলটো ঢালি দিলে ফিটা এডালৰ দৰে বৈ পৰা হ'ব লাগে। ময়দাৰ ঘোলটো আমাৰ বনোৱা হৈ গৈছে। এতিয়া এয়া এটা প্লেইন ইনৰ পেকেট লৈছো। পেকেটৰ পাউডাৰখিনি ময়দাৰ ঘোলটো দি লওঁ। ইনখিনিত এয়া এচামুচমান পানী দি লৈছো। এতিয়া ইনৰ পাউডাৰখিনি ময়দাৰ ঘোলটোত ভালদৰে লাহে লাহে এবাৰ মিলাই লওঁ। আপোনালোকে ইয়াতে ইনৰ হলনি আধা চামুচ বেকিং সোডা ব্যৱহাৰ কৰিবও পাৰে। কিন্তু ইনো দি ল'লে জিলাপিখিনি বনাওঁতে বেছি ফুলা ফুলা আৰু মচমচীয়া হয়। এতিয়া এয়া এটা চচৰ প্লাষ্টিকৰ বটল লৈছো। এনেকুৱা বটলেৰে জিলাপিখিনি ভাজোতে পাক দিবলৈ ভাল হয়। বটলটোৰ সাফৰখন খুলি লৈছো। এতিয়া জিলাপিৰ ঘোলটো বটলটোত লাহে লাহে ঢালি লওঁ। আপোনালোকে গাখীৰৰ পেকেট বা যিকোনো প্লাষ্টিকৰ এটা পেকেটত ঘোলখিনি ভৰাই লৈ জিলাপিখিনি বনাব পাৰে। আমাৰ চেনেলত মই আগতে দিয়া জিলাপিৰ ভিডিঅ'ত গাখীৰৰ পেকেটেৰে কেনেদৰে জিলাপি বনাব পাৰি দেখুৱাই দিছিলোঁ। আপোনালোকে ওপৰৰ আই বাটনটো ক্লিক কৰি সেই ভিডিঅ'টো চাব পাৰে। এতিয়া বটলৰ সাফৰখন ভালদৰে মাৰি লৈছো। এইফালে এয়া পেন এখনত ৰিফাইন তেল গৰম কৰি লৈছো। এই তেলখিনি ভালদৰে গৰম হৈ আহিছে। এতিয়া গেছৰ জুইটো লোড কৰি লৈছো। এতিয়া চচৰ বটলটোৰে ময়দাৰ ঘোলটো জিলাপিৰ চেপত তেলখিনি দি লওঁ। জিলাপিখিনি তেলত দিওঁতে কিন্তু তেলখিনি ভাল গৰম হৈ থাকিব লাগে আৰু জিলাপিখিনি তেলত দি লোৱাৰ লগে লগে গেছৰ ফ্লেমটো কমাই ল'ব লাগে। তেলখিনি ঠাণ্ডা হৈ থাকিলে কিন্তু জিলাপিখিনি ফুলি নাহিব আৰু মচমচীয়া নহ'ব। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ আৰু কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যন অল কৰি দিব। আৰু এতিয়া লগে লগে জিলাপিখিনি লৰাই দিব নালাগে। 1 মিনিটমান পিছত জিলাপিখিনি এটা ফালে ভাজা হৈ গ'লে অলপ লাহে লাহে আনটো ফালে এইখিনি উলটাই দি ল'ম। এইদৰে 3 মিনিটমান জিলাপিখিনি গেছৰ মিডিয়াম ফ্লেমত মচমচীয়া হোৱালৈ ভাজি ল'ব লাগিব। জিলাপিখিনি তেলত দিওঁতে কিন্তু মই বেছি পৰিমাণত দিয়া নাই, 4খন মানকৈহে দিছোঁ। তেতিয়া এইখিনি ভাজিবলৈ সুবিধা হয়। আৰু জিলাপিৰ এই পাকটো প্ৰথম এবাৰ বা দুবাৰ তেলত দিওঁতে ঘূৰণীয়া চেপত নহ'বও পাৰে, কিন্তু লাহে লাহে জিলাপিখিনি ধুনীয়া চেপত আহিয়ে যায়। জিলাপিখিনি বেছি ৰঙচুৱা হোৱালৈ মই ভাজি থকা নাই। এইখিনি আমাৰ ভাজা হৈ গৈছে। তেলৰ পৰা এইখিনি উঠাই লওঁ। এতিয়া আগতে বনাই থোৱা চেনিৰ চিৰাপখিনি লৈ লৈছোঁ। ভাজি লোৱা জিলাপিখিনি চিৰাপটোত লগে লগে দি লওঁ আৰু এই চিৰাপখিনি মই এবাৰ অকণমান গৰম কৰি লৈছোঁ। এতিয়া জিলাপিখিনি চিৰাপটোত এইদৰে দুইটা ফালে ভালদৰে ডুব যোৱাকৈ 1 মিনিটমান সময় ভিজাই ৰাখিম।
1 মিনিটমানতকৈ বেছি সময় কিন্তু জিলাপিখিনি চিৰাপখিনিত ৰাখিব নালাগে, নহ'লে এইখিনি সেমেকি যাব পাৰে। প্ৰায় 1 মিনিটমান হোৱাৰ লগে লগে জিলাপিখিনি চিৰাপৰ পৰা উঠাই লৈছোঁ। এইদৰে প্ৰত্যেকবাৰে জিলাপিখিনি ভজা হোৱাৰ লগে লগে চিৰাপখিনি দি যাব লাগিব আৰু চিৰাপখিনি ঠাণ্ডা হৈ গ'লে মাজে মাজে অকণমান গৰম কৰি ল'ব লাগে। এয়া মই গোটেইখিনি জিলাপি ভাজি ল'লোঁ। ইয়াতে মোৰ 150 গ্ৰাম ময়দাৰে প্ৰায় 400 গ্ৰামমান জিলাপি হৈছে। এয়া জিলাপি এখন ভাঙি দেখুৱাইছোঁ। আপোনালোকে নিশ্চয় দেখিয়েই গম পাইছে যে জিলাপিখিনি কিমান ধুনীয়া মচমচীয়া আৰু ৰসাল হৈছে। তেনেহ'লে আপোনালোকেও এইদৰে খুব কম সময়তে ঘৰতে মচমচীয়া জিলাপি বনাই সোৱাদ ল'ব পাৰে। আৰু আজি ৰেচিপিটো চাই কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ। ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে।